নমস্কাৰ বন্ধু বান্ধৱীসকল, কি খবৰ আপোনালোকৰ? তো আপোনালোকক মোৰ ইউটিউব চেনেল পূৰ্বাছ টিপছ এণ্ড ব্লগছলৈ পুনৰবাৰ স্বাগতম জনাইছোঁ। তো আজিৰ ভিডিঅ'টোৰ টাইটেল আৰু থাম্বনেইল চাই হয়তো আপোনালোকে গম পাইছে যে কোনটো টপিকৰ ওপৰত ভিডিঅ'টো বনাবলৈ লৈছোঁ। তো যিহেতু মোক বহু বন্ধু বান্ধৱীয়ে সুধি আছিলে যে SSCGD এইবাৰৰ ফিজিকেল টেষ্টটো কেতিয়াৰ পৰা আৰম্ভ হ'ব, ইয়াৰ ৰিটেন টেষ্টৰ ৰিজাল্ট কেতিয়া আহিব। তো আজিৰ ভিডিঅ'টোত এইবোৰৰ বিষয়ে সকলো ডিটেইলছ সহকাৰে জনাম। তো আপোনালোকে চাই যাওক ভিডিঅ'টো লাষ্টলৈকে। তো এইখিনিতে যদিহে আপোনালোকে আমাৰ চেনেলটোলৈ প্ৰথমবাৰৰ বাবে আহিছে তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু কাষতে থকা বেল আইকনটো অলপ প্ৰেছ কৰিব, যাতে আমি দিওঁ এনেকুৱা ইনফৰমেশ্যন ৰিলেটেড ভিডিঅ'সমূহ আপোনালোকে প্ৰথমতে পাব পাৰে। তো বলক আজি ভিডিঅ'টো আৰম্ভ কৰোঁ। তো ইয়াৰ ফিজিকেল টেষ্টটো কেতিয়া হ'ব তাৰ বিষয়ে জনাৰ আগতে ইয়াৰ ফিজিকেল টেষ্টত কি কি চোৱা হ'ব সেইখিনি জানি লওক। তো প্ৰথমতে ইয়াৰ ৰানিং, য'ত মেইলসকলক 5 কিলোমিটাৰ দৌৰিব দিব আৰু ইয়াতে 24 মিনিট টাইম দিয়া থাকিব। লগতে ইয়াতে ফিমেলসকলক 1600 মিটাৰ দৌৰিব দিব, য'ত 8.5 মিনিট টাইম থাকিব। তো ইয়াতে যিহেতু ৰানিঙত কোনো মাৰ্ক নাই, গতিকে আপোনালোকে এইখিনি কোৱালিফাই কৰিলেই হ'ল। তো এইখিনি লাডাখ ৰিজনৰ বাহিৰে সকলো কেণ্ডিডেটৰ বাবে ছেমেই হয়, কিন্তু ইয়াতে লাডাখ ৰিজনৰ মেইলৰ বাবে 1600 মিটাৰ ৰেচ থাকিব, য'ত 7 মিনিট টাইম দিয়া থাকিব আৰু লগতে ফিমেলসকলৰ বাবে 800 মিটাৰ ৰেচ থাকিব, য'ত 5 মিনিট টাইম দিয়া থাকিব। তো মই যিহেতু এই ভিডিঅ'টো অসমৰ কেণ্ডিডেটসকলৰ বাবে বনাইছোঁ, তো আপোনালোকে মেইল হ'লে 5 কিলোমিটাৰ আৰু ফিমেল হ'লে 1600 মিটাৰ দৌৰিব লাগিব। তো এতিয়া আহিছোঁ ইয়াৰ হাইট চাইজ কিমান লাগিব। তো ইয়াতে অল ইণ্ডিয়া কেণ্ডিডেটসকলৰ বাবে মেইলৰ হাইট লাগিব 170 চেণ্টিমিটাৰ আৰু ফিমেলৰ 157 চেণ্টিমিটাৰ। কিন্তু ইয়াতে অসমৰ কেণ্ডিডেটসকলৰ বাবে হাইট 170 নেলাগে, অৰ্থাৎ ইয়াতে অসমৰ লগতে আন কিছুমান ষ্টেটৰ বাবে অৰ্থাৎ ৰাজ্যৰ বাবে হাইট আৰু চেষ্টৰ ৰিলেক্সেশ্যন দিয়া হৈছে। তো ইয়াতে অসমৰ বাবে মেইলৰ 165 চেণ্টিমিটাৰ হাইট লাগিব আৰু ফিমেলৰ 155 চেণ্টিমিটাৰ হাইট লাগিব। কিন্তু ইয়াতে আপোনালোকে এই হাইটৰ ৰিলেক্সেশ্যন তেতিয়াহে পাব যদিহে আপোনালোকৰ লগত এখন চাৰ্টিফিকেট থাকে। তো এই চাৰ্টিফিকেটখন কি, কেনেকৈ বনাব সেইখিনি পিছত জনাম। তো আপোনালোকে চাই যাওক ভিডিঅ'টো লাষ্টলৈকে। তো ইয়াতে চেষ্ট লাগিব অনলি মেইল কেণ্ডিডেটসকলৰ বাবে নৰ্মেল 80 চেণ্টিমিটাৰ আৰু এক্সপেণ্ডেড 5 চেণ্টিমিটাৰ অৰ্থাৎ 85 চেণ্টিমিটাৰ। তো ইয়াতে অসমৰ বাবে চেষ্টৰ ৰিলেক্সেশ্যন দিয়া হৈছে। তো ইয়াতে অসমৰ কেণ্ডিডেটসকলৰ বাবে নৰ্মেল চেষ্ট লাগিব 78 চেণ্টিমিটাৰ আৰু 5 চেণ্টিমিটাৰ ফুলাব লাগিব। তো এইখিনি যিহেতু সকলো মেইল কেণ্ডিডেটসকলৰ থাকেই, তো আপোনালোকে ইয়াতে ইমান চিন্তা কৰিব নালাগে। তো ইয়াতে যিহেতু ৱেটটোও চেক কৰা হ'ব, তো আপোনালোকৰ এইজ অনুসৰি আৰু হাইট অনুসৰি ৱেটটো চেক কৰা হ'ব। তো যদিহে আপোনালোকৰ কম ৱেট বা অভাৰ ৱেট আছে, তো আপোনালোকে সেইখিনি ঠিক ঠাক কৰি ল'ব। তো ইয়াতে অসমৰ কেণ্ডিডেটসকলে হাই চেষ্টৰ ৰিলেক্সেশ্যন পাবলৈ যিখন চাৰ্টিফিকেট বনাব লাগিব সেইখন হ'ল এনেক্সাৰ 9, যিখন আপোনালোকে অতি সহজতে ইয়াৰ পৰা ডাউনলোড কৰি বনাব পাৰিব। এই এনেক্সাৰ 9 আৰু এখন চাৰ্টিফিকেট লাগিব। সেই চাৰ্টিফিকেটখন কেনেকৈ বনাব, তো আপোনালোকৰ বাবে ফুল ডিটেইলছ সহকাৰে এটা ভিডিঅ' আনিম। তো আপোনালোকে চেনেলটো ছাবস্ক্ৰাইব কৰি থ'ব। তো যিহেতু মোক বহু বন্ধু বান্ধৱীয়ে সুধি আছিলে যে ইয়াৰ ফিজিকেল টেষ্ট কেতিয়াৰ পৰা হ'ব আৰু লগতে ইয়াৰ ৰিটেন টেষ্টৰ ৰিজাল্ট কেতিয়া আহিব, তো আপোনালোকক সেইখিনি জনাইছোঁ। তো আপোনালোকে চাই যাওক ভিডিঅ'টো লাষ্টলৈকে। তো এইবাৰৰ আপোনালোকৰ ফিজিকেল টেষ্টটো ছেপ্টেম্বৰ মাহৰ আশে পাশে হোৱাৰ সম্ভাৱনা বহুতেই বেছি, কাৰণ যদিহে আমি যোৱাবাৰৰ ফিজিকেল টেষ্টটো কেতিয়া আৰম্ভ হৈছে সেইখিনি চাবলৈ যাওঁ, তেতিয়াহ'লে আমি দেখিছোঁ যে ইয়াৰ লিখিত পৰীক্ষাটো 4 ফেব্ৰুৱাৰীৰ পৰা 25 ফেব্ৰুৱাৰীলৈকে চলিছিল আৰু ইয়াৰ লিখিত পৰীক্ষা অৰ্থাৎ ৰিটেন টেষ্টৰ ৰিজাল্টটো 17 জুন তাৰিখে দিয়া হৈছিল আৰু এই ৰিজাল্ট দিয়াৰ এমাহ পিছত অৰ্থাৎ আগষ্ট মাহৰ 20 তাৰিখৰ পৰা ইয়াৰ ফিজিকেল টেষ্টটো আৰম্ভ হৈছিল। তো সেই অনুসৰি যদি আমি এইবাৰৰ ফিজিকেল টেষ্টৰ এক্সপেক্টেড ডেট চাবলৈ যাওঁ, তেন্তে তো যিহেতু ইয়াৰ ৰিটেন টেষ্টটো 27 এপ্ৰিলৰ পৰা 30 মে'লৈকে চলিছিল আৰু ইয়াৰ এনচাৰকে 15 জুন 2026 তাৰিখে আহি গ'ল। তো সেই অনুসৰি যদি আমি ইয়াৰ ৰিটেন টেষ্টৰ ৰিজাল্টটো কেতিয়া আহিব চাবলৈ যাওঁ, তেন্তে ইয়াৰ ৰিজাল্টটো যোৱাবাৰৰ দৰে ৰিটেন শেষ হোৱাৰ এমাহ পিছত অৰ্থাৎ আগষ্ট মাহত আহি যাব। তো ইয়াৰ আৰু যদি আগষ্ট মাহৰ ইয়াৰ ৰিজাল্টটো আহে, তেন্তে ইয়াৰ ফিজিকেল টেষ্টটো ছেপ্টেম্বৰ মাহৰ প্ৰথমতে নাইবা শেষৰ ফালে আৰম্ভ হোৱাৰ সম্ভাৱনা বহুতেই বেছি। তো যিসকলে ইয়াৰ ৰিটেন টেষ্টত এটা ভাল মাৰ্ক পাইছে, তো তেওঁলোকে ইয়াৰ ফিজিকেল টেষ্টৰ বাবে এতিয়াই প্ৰস্তুতি চলাই দিয়ক। তো লগতে যিসকলে এটা ভাল মাৰ্ক পাব পৰা নাই, তো তেওঁলোককো কৈছোঁ, তো আপোনালোকৰ যিহেতু এতিয়াও নৰ্মেলাইজেশ্যন মাৰ্ক আহিবলৈ বাকী আছে, গতিকে এই নৰ্মেলাইজেশ্যনত আপোনালোকৰ মাৰ্ক বাঢ়িবও পাৰে,
গতিকে আপোনালোকেও ইয়াৰ ফিজিকেল টেষ্টৰ বাবে প্ৰস্তুতি চলাই থাকক। তো এইখিনি আছিল আজিৰ ভিডিঅ'। যদি ভিডিঅ'টো চাই ভাল পালে তেনেহ'লে লাইক কৰিব, কমেণ্ট কৰিব, বন্ধু বান্ধৱীসকলৰ লগত ভিডিঅ'টো শ্বেয়াৰ কৰিব, যাতে তেওঁলোকে ইনফৰমেশ্যনটো পাব পাৰে। তো আজিলৈ ইমানেই। জয় হিন্দ, জয় আই অসম।